এই মুহূৰ্তত নিউজ নগাঁও দৰ্শকসকলক দিব বিচাৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ। কামপুৰৰ চাংজোৰাইত অঘটন, তীব্ৰবেগী ৰেলৰ খুন্দাত মৃত্যু 7টাকৈ বন্য হস্তীৰ, আহত এটা হাতী পোৱালি। নিশা ৰেল লাইন পাৰ হওঁতেই সংঘটিত হয় কৰুণ ঘটনাটো। নৱনিৰ্মল ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হাতীকেইটা। কামপুৰত দীৰ্ঘদিনীয়া বৃদ্ধি পাই আহিছে হাতী মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত নিশা বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহিছিল বন্য হস্তীৰ জাকটো। কেইবছৰমান পূৰ্বে কামপুৰ পটিয়াপামতে ৰেলৰ খুন্দাত মৃত্যু হৈছিল 5টাকৈ বনৰীয়া হাতীৰ। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ আহত হাতী পোৱালিটো চিকিৎসাৰ ব্যৱস্থা কৰিছে। দুৰ্ঘটনাটো ৰেলখনৰ 3টা ডবা আৰু ইঞ্জিন লাইনচ্যুত হয় যদিও কোনো ব্যক্তি হতাহত হোৱা নাই। আমি নিউজ নগাঁও দৰ্শকসকলক দিব বিচাৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ। কামপুৰ চাংজোৰাইত অঘটন, তীব্ৰবেগী ৰেলৰ খুন্দাত মৃত্যু 7টাকৈ বন্য হস্তীৰ, আহত এটা হাতী পোৱালি। নিশা ৰেল লাইন পাৰ হওঁতে সংঘটিত হয় কৰুণ ঘটনাটো। নৱনিৰ্মল ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হাতীকেইটা। কামপুৰত দীৰ্ঘদিনীয়া বৃদ্ধি পাই আহিছে হাতী মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত নিশা বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহিছিল বন্য হস্তীৰ জাকটো। উল্লেখ্য যে কেইবছৰমান পূৰ্বে কামপুৰ পটিয়াপামতে ৰেলৰ খুন্দাত মৃত্যু হৈছিল 5টাকৈ বনৰীয়া হাতীৰ। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ আহত হাতীটো চিকিৎসাৰ ব্যৱস্থা কৰিছে। দুৰ্ঘটনাটোত ৰেলখনৰ 3টা ডবা আৰু ইঞ্জিন লাইনচ্যুত হয় যদিও কোনো ব্যক্তি হতাহত হোৱা নাই। যেতিয়া খবৰ পাইছিলোঁ তেতিয়া আমি সাৰ পাই আছিলোঁ, ৰাস্তাত ওলাই আহিছোঁ। ওলাই আহি পেলাই শুনা পাইছোঁ আমাৰ যি পটিয়াপাম যি আগত য'তে এক্সিডেণ্ট হৈছিলে হাতীবাবু সেইফালে যি পাৰ হৈছে। পাৰ হোৱাৰ পিছত 2খন ট্ৰেইন গৈছে। 2খন ট্ৰেইন যোৱাৰ পিছত আমি অলপ পিছত শুনা পাইছোঁ আকৌ যিখন যমুনামুখৰ পৰা আহিছিলে কামপুৰমুখী যিখন ট্ৰেইন আহিছিলে সেইখনে শুনা পাইছিলোঁ হাতীবাবু কাটিছে। পিছত আমি লগে লগে আহিছোঁ। 2:45 বজাত আমি ৰাতি ইয়াত আহি পাইছোঁহি। আমি এটা কথা কওঁ, একচুৱেলি যিহেতু আমাৰ এইফালে এইটো অঞ্চলেদি হাতীবাবু ওলায় সেইটো জানে, ফৰেষ্ট ডিপাৰ্টমেণ্টে জানে, আমাৰ ইয়াত যিবিলাক ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে সিহঁতে সকলোৱে জানে। যেতিয়া আজি ৰাতি হাতীবিলাক আহিছিলে তেতিয়া তেখেতসকলে নিশ্চয় গম পাইছিলে, ফৰেষ্টৰ ডিপাৰ্টমেণ্টে তেতিয়া তেখেতসকলে গম পাইছিলে নিশ্চয়। গম পোৱাৰ পিছতো যিখন আমাৰ যমুনামুখ পুলিচ ষ্টেচন আছিলে, ৰেলৱে পুলিচ ষ্টেচন, সেইখনত জনাব লাগিছিল। আৰু কামপুৰ যিখন ৰেলৱে পুলিচ ষ্টেচন আছে সেইখনত জনাব লাগিছিল। তেখেতে নজনাৰ কাৰণটো এইটো হৈছেহি, যদি জনোৱালে হয় তেতিয়া এই ট্ৰেইনখন যিখন আহিছিলে ড্ৰাইভাৰেও গম পালে হয়, চবেও গম পালে হয়। আজি 6টামান হাতী মৰিছে ইয়াতে। এইটো আমাৰ এইটো যি অঞ্চলত যিটো ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তেখেতসকলৰে দুখ আছে তেখেতসকলৰ গাত। তেখেতসকলে জানে প্ৰতি বছৰ আহে, তথাপিও তেখেতসকলে ৰেলৱে পুলিচ ষ্টেচনত জনোৱা নাই। কিয় জনোৱা নাই? আজি এইটো কাণ্ড হ'বলগীয়া হৈছে। ভগৱানে বচাইছে, যদি আজি ট্ৰেইনখন যদি পাল্টি মাৰিলে হয় ট্ৰেইনখনত কিমান যাত্ৰী আছে, তেখেতসকলৰ কি অৱস্থা হ'লহেঁতেন। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে কিয় নজনা মই এইটো মই ভাবিয়ে পোৱা নাই, আমাৰ অঞ্চলৰ ৰাইজে ভাবিয়ে পোৱা নাই। যেতিয়া আহিছিলে ফৰেষ্ট তেতিয়া অহাৰ আগত এইটো ঘটনা হৈ গ'ল। আজিৰ পৰা 7 বছৰ আগতে এনেধৰণৰ ঘটনা হয় পটিয়ামত হৈছিল, তাতে 3জন হাতীবাবু মৰিছিলে তেনেকুৱা। আৰু আজি আজি হৈছে 19 তাৰিখ। আজি এইটো ঘটনা হৈছে ৰাতি 1 বজা বা 1:20 এইটো ঘটনা হৈছে। এইটো হৈছে আমাৰ এইটো অঞ্চলৰ যি ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তেখেতসকলৰ গাফলতাত এইটো এক্সিডেণ্ট হৈছে। তেখেতসকলে যদি জনোৱা হয়, যমুনা যিখন ৰেলৱে পুলিচ ষ্টেচন আছে আৰু যিখন কামপুৰ আছে তেখেতসকলক জনোৱা হেঁতেন এইটো এক্সিডেণ্ট আজি নহ'লে হয়। আজি এটা দুৰ্ভাগ্য হৈছে এইটো, যিহেতু আমি হাতীবাবু 5জন কাটিছে এইখন ট্ৰেইনে, আৰু ট্ৰেইনটো ৰেলৱে ট্ৰেকৰ পৰা তললৈ নামি গ'ল। এইটো কিয় হৈছে? আমাৰ ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ কাৰণে হৈছে। তেখেতসকলে যদি ভালকৈ জানকাৰী ল'লেহেঁতেন তেতিয়া এইটো আজি এক্সিডেণ্ট নহ'লে হয়। আমি ভাবিছোঁ আমাৰ যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে আমাৰ এইটো লোকেলৰ, তেখেতসকলৰ গাত পূৰা দুখ আছে। তেখেতসকলে কিয় জনোৱা নাই? যদি জনালে হয় তেখেতসকলে আজি এইটো এক্সিডেণ্ট নহ'লেহেঁতেন। এই যিখন ট্ৰেইন আছে সেই ট্ৰেইনখনৰ ড্ৰাইভাৰো জানিলেহেঁতেন, তেতিয়া লাহে আহিলেহেঁতেন।